গড়েশ্বৰ খণ্ড উন্নয়ন কাৰ্যালয় চৌহদত ৰাজহুৱা শৌচালয় গৃহ মুকলি শৌচালয় গৃহটি ৰঙা ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে BTRMCL পবিত্ৰ কুমাৰ বড়াই 2021-22 আৰু 2023-24 বিত্তীয় বৰ্ষৰ 15 ফাইনান্সৰ অধীনত নিৰ্মাণ কৰি উলিয়াইছিল শৌচালয় গৃহটি উক্ত অনুষ্ঠানত গড়েশ্বৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ বিষয়া VCDC অধ্যক্ষ গড়েশ্বৰ ব্লক EPPLৰ নেতাকৰ্মীৰ লগতে গড়েশ্বৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে। আজি আমাৰ গড়েশ্বৰ সমষ্টিত আমাৰ ডেভেলপমেণ্ট ব্লকৰ অন্তৰ্গত যেটো ইয়াত কমিউনিটি টয়লেট নিৰ্মাণ কৰা হৈছিল। আজি খুব উদ্বোধন কাৰ্যসূচী আছিল। এই উদ্বোধন কাৰ্যসূচীত আমাৰ দলৰ সন্মানীয় বিষয়ববীয়াসকল আছিল আৰু সন্মানীয় আমাৰ বিধু কমিউনিটি সন্মানীয় বিষয়াসকল আছিল। যিখিনি কাম ইয়াত কৰিব লগা ইষ্টিমেট মতে সম্পূৰ্ণৰূপে ইয়াত সজাই তোলা হৈছে আৰু স্কিমখিনি খুবেই মানে ৰাইজে আদৰি লৈছে। এইটো যেহেতু আজিৰ দিনটোত আমি যোৱা মানে বছৰত 23-24 মানে যেটো আমাৰ 15 ফাইনেন্সৰ ফাণ্ডৰ দ্বাৰা এইটো নিৰ্মাণ কৰা হৈছে হিচাপে কমিও আমি 5টাতকৈ অধিক আমি কমিউনিটি টয়লেট নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। এইবাৰো আৰু 12টাতকৈ অধিক আমি কমিউনিটি টয়লেট পাবলৈ সক্ষম হৈছোঁ। আৰু আজি ৰাতিপুৱাতে আৰু এটা কাৰ্যসূচী আছিল। এইটো আমাৰ কালচাৰ এফেয়াৰ্ছৰ দ্বাৰা সন্মানীয় আমাৰ BTRৰ EM দাউবিছা ডাঙৰীয়া আহিছিল। তেখেতৰ নেতৃত্বত আমি জহলাও নীলেশ্বৰ ব্ৰহ্ম মঞ্চখন উদ্বোধন কৰা হৈছে। এই কাৰ্যসূচীখন আমি সমাপন কৰি আহিছোঁ আৰু এই হিচাপে গড়েশ্বৰৰ যিখিনি অভাৱ অভিযোগৰ ক্ষেত্ৰত BTR পৰা আমি যেনেকৈ পাব লাগে প্ৰায় মানে কিছু সৰু সুৰাকৈ হ'লে আমি পাওঁ বুলি ক'ব লাগিব। যথেষ্ট সমস্যা আছে। গোটেইখিনি গাঁও চুবুৰীবিলাক চাব লাগিলে ফানৰ দৰকাৰ। ৰাস্তা পদূলিৰ বহুত সমস্যা আছে। মোৰ সমষ্টিত সকলো চুবুৰীবিলাকে চেণ্ড গ্ৰেভেল লাগে, ৰাস্তাটো নিৰ্মাণ কৰিব লাগে, দলং কৰিব লাগে, বহুত কথা আহিছে। কিন্তু ফাণ্ড হিচাপে এলিগেশ্যনৰ যিখিনি থাকে বছৰৰ ছেছন হিচাপে সেইখিনিৰে গোটেই কৰিব পৰাটো সক্ষম নহয়। তথাপি মোৰ সমষ্টিত এইবাৰো আমি আৰু SOPD ফাণ্ডৰ দ্বাৰা কিছু ৰাস্তা পাবলৈ সক্ষম হৈছোঁ। হিচাপে যোৱা বছৰৰ যিখিনি আমি 32টা এই 3 বছৰৰ 32টা ৰাস্তা নিৰ্মাণ কৰাৰ যুগ হ'ব হিচাপে সমষ্টিত কাম হোৱাটো আমি দেখিছোঁ। আৰু আজি যিখিনি মানে আমি BTR চৰকাৰৰ পৰা পাব লাগে মই MCL হিচাপে যিখিনি দিব লাগে ছাৰে পাৰাপক্ষলৈকে দিয়াৰ কাৰণে BTR চিফ মহোদয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মাথৰি সমস্যাটো আমাৰ মানে সমাধান হোৱা বুলি ক'ব লাগিব। বৰলীয়া নদী অলপ সমস্যা দি আছে। এইখিনিও বৰ্তমান গোটেই দিশত আমি চাই আছোঁ কেনেকৈ কি কৰিব পাৰোঁ। এই সুবিধাটো BTR চৰকাৰৰ পৰা পায় বা ষ্টেট গভৰ্ণমেণ্টৰ পৰা পায় সেইখিনি আমি যোগাযোগটো ৰাখিছোঁ। নিশ্চয় সময় অনুপাতে আমি এই সমস্যাবিলাক সমাধান কৰি নিয়াৰ ক্ষেত্ৰত মানে আগবাঢ়ি যাব পাৰিম বুলি